ছাৰবেদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ সেয়া হ'ল মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনা 60 দিনতে নিষ্পত্তি হ'ব। হয় ছাৰবেদসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনালোকে যি স্বাস্থ্য কাৰণে আপোনালোকে যি মেডিকেলত চিকিৎসা গ্ৰহণ কৰে আৰু তাৰ বিলসমূহ আপোনালোকে এই মেডিকেল ৰিম্বাৰ্চমেণ্ট ক্লেইম কৰিব লাগে, আৰু যাৰ ফলত এয়া আপোনাৰ কৰ্মচাৰীসকলক 60 দিনৰ ভিতৰত সেই টকাখিনি দিয়া হ'ব, যাৰ ফলত ৰাজ্যৰ 5.5 লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেখেতসকলে আপোনাৰ উপকৃত হ'ব। কিয়নো মুখ্যমন্ত্ৰী লোকসহায়কৰ টকাখিনি পাবলৈ আগতে 90 দিনতকৈ বেছি সময় লাগিছিল, যাৰ ফলত এতিয়াৰ পৰা এই সময়সীমা হ্ৰাস কৰি মাত্ৰ 60 দিন কৰা হৈছে, আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে ইয়াত উপকৃত হ'ব। এটা সূত্ৰৰ পৰা জানিব পৰা মতে মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ পৰা নগদবিহীন চিকিৎসা সাহায্য লাভ কৰিবলৈ 2,11,907 গৰাকী কৰ্মচাৰী আৰু 5,297 গৰাকী পেঞ্চনাৰৰ নাম পৰ্টেলত ভৰ্তি হৈছে। এই আবেদনসমূহৰ পৰা নথিপত্ৰ সঠিকভাৱে দাখিল কৰা 95% কৰ্মচাৰী আৰু পেঞ্চনাৰে 90 দিনৰ ভিতৰত নগদবিহীন চিকিৎসা সাহায্য লাভ কৰিছে। যোগ্য আবেদনকাৰীৰ ভিতৰত 3,000ৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আবেদন নিষ্পত্তি হ'বলৈ বাকী আছে বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। আৰু মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত অতি কম অৰ্থাৎ মাত্ৰ 14 দিনৰ ভিতৰতে আবেদন নিষ্পত্তি কৰিব পৰা যাব বুলি পৰিষদৰ বৈঠকত এয়া জানিব পৰা গৈছে, আৰু যাৰ ফলত সৰ্বাধিক 20 লাখ টকা পৰ্যন্ত এই যোজনাৰ অধীনত নগদবিহীন চিকিৎসা সাহায্য লাভ কৰাৰ তথ্য উপদেষ্টা পৰিষদৰ বৈঠকত অৱগত কৰা হয় বুলি জানিব পৰা গৈছে। চৰকাৰী চিকিৎসালয়ত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নগদবিহীন চিকিৎসা সাহায্য লাভ কৰিছে যদিও এই যোজনাই পৰিপূৰ্ণতা পাবলৈ এতিয়াও বহু দূৰ বাকী আছে। 2024 চনৰ 2 অক্টোবৰৰ পৰা এই নগদবিহীন লোকসহায়ক আৰোগ্য যোজনা ৰাজ্যৰ লগতে দেশৰ অগ্ৰণী চিকিৎসালয়সমূহত প্ৰযোজ্য হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল, যিটো আপোনালোকে জানে। আৰু সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 5.5 লাখ কৰ্মচাৰী পেঞ্চনাৰসকলে যাৰ ফলত উপকৃত হ'ব, আৰু এতিয়াৰ পৰা 90 দিনৰ ঠাইত আপোনালোকৰ 60 দিনৰ ভিতৰতে আপোনালোকৰ মেডিকেল ক্লেইমসমূহৰ টকাখিনি পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।